হেল্ল' সকলোলৈ নমস্কাৰ। মই আজি এযোৰ কাপোৰ কৰিছিলোঁ, মেখেলাখন কৰা হৈছে। এইযোৰ মিছ'ৰ হয় অৰ্ডাৰটো, আৰু এইটো আপোনাৰ পাৱাৰলুমত হয়। মই অলৰেডি আগতে কৈছোঁ যে আমি হেণ্ডমেডত কাষ্টমাইজ হিচাপতহে দিওঁ। যিহেতু মিছ'ত আমাৰ হেৰিটো কম হয়, প্ৰাইচটো সেইটো হিচাপত আমি হেণ্ডমেড মিক্স পাত এইটো ইউজ নকৰোঁ, কাৰণ অকণমান প্ৰাইচটো বেছি আহি যায় হেণ্ডমেডৰ, আপোনালোকে জানে। চাওক, এইটো মেখেলাটো কিন্তু আমি ধুনীয়াকৈ চিলাই দিছোঁ। আপুনি চিলাইটো চাওক, কি ধুনীয়া হৈছে চিলাইটো। আৰু লগতে আপোনাৰ এইটো তলৰ পিনে ফলছটো মই এনেকুৱা লগাই দিছোঁ। ফলছ নাছিলে বেলেগ, চ' এইটো জল্দা জলদিকৈ আমাৰ ষ্টক নাছিলে, চ' জল্দা জলদিকৈ এইটো দিবলগীয়া হৈছে। আৰু তলত এনেকৈ মই কাপোৰ চিলাই লৈছোঁ, পূৰা মেখেলাখন পূৰা চিলাই লৈছোঁ। লৈ কিনে আপোনাৰ এইটো ইমান কৰি কিনে আপোনাৰ মেখেলাখন চিলাই গোটেইখিনি চিলাই লোৱা হৈছে। কালাৰটো খুব ধুনীয়া হয়। ইয়াতে অকণমান বেলেগকৈ আহিছে বেবী পিংকৰ। চ' এইটো মই কাটি লৈছোঁ। ইয়াতে কেনেকৈ দিছোঁ ফুলটো চাব আপোনালোকে, এইটো চাওক, ফুলটো আমাৰ এনেকৈ উঠি নাহে। সেইটো আঠাটো মই অকণমান আগত দিছোঁহে, কিন্তু তথাপিও এতিয়া উঠি অহা নাই। কিন্তু যেতিয়ালৈকে নুশুকায় আপোনালোকে এইটো বস্তু এনেকৈ ট্ৰাই নকৰিব, নহ'লে পিছত উঠি অহা চান্স থাকিব। কিন্তু এতিয়া চাওক, আপোনালোকে এইটো কেতিয়াও ক'তো লাগি কিনে আপোনাৰ উঠি অহাৰ চান্স নাথাকে, আৰু এইটো ধুলেও একো নহয়। আৰু এনেকৈ ফুলটো দিয়াৰ পিছত অকণমান যেতিয়া আঠাটো অকণমান লাগি ধৰে কাপোৰত, তাৰপিছত আপোনালোকে এনেকৈ অকণমান হেঁচি দিব, নহ'লে পাথৰবিলাক অকণমান উঠি যোৱা চান্স এটা থাকে, ঠিক আছে। আৰু ইয়াৰ কাৰণে মই ইউজ কৰিছোঁ এইটো 7000 মই ইউজ কৰোঁ বেছিকেলি। আৰু 8000 বুলিও এটা আছে, সেইটো বেছি ষ্ট্ৰং হয়, চ' সেইটোও ইউজ কৰিব পাৰে। বাট মই 7000 ইউজ কৰি আছোঁ বৰ্তমান। আৰু লগতে আঠাটো অকণমান সৰহকৈ দিব, তেতিয়া উঠি নাহে। ইয়াৰে ডিজাইনিঙৰ কাৰণে মোৰ বেলেগ নাই। ইয়াতে আপোনাৰ এই কালাৰ, এইটো ফুল, এইকেইটা ফুলেই ইউজ কৰিছোঁ, ৰঙাটো কেৱল নহয়। ইয়াৰে দুটামান বেলেগ কালাৰো আছে। এটা ফুল আপোনাৰ ফ্লাৱাৰ যিটো লেচ আছে সেইখিনি মই কাটি কিনে ইউজ কৰিছোঁ। আৰু লগতে আপোনাৰ যিটো আমাৰ এইখন আছে, এইখন মই ইউজ কৰিছোঁ, এইটোৰে কাটিছোঁ মই। এইটো আমাৰ যিটো ষ্ট'ন লেচ আছে, ইয়াতে ষ্ট'ন লেচ আজিকালি দুটা আহে। এটা আপোনাৰ এইটো ষ্ট'ন লেচটো চাব, ইয়াতে আপোনাৰ পাথৰটো নাই, ঠিক আছে। কিছুমান আহিব আপোনাৰ পাথৰ থকা ষ্ট'ন লেচ এটা, সেইটো অকণমান প্ৰাইচটো বৰ্তমান বেছি হয়। যিহেতু আমি আগৰ পৰা এইটোৱে, অকণমান সৰু হয় বস্তুটো, চ' যিহেতু আমি আগৰ পৰা এইটোৱে ইউজ কৰিছোঁ, এইটোকে ইউজ কৰি আছোঁ কাপোৰযোৰত। এইটোৱে দেখিবলৈ এনেকুৱা হয়। ইয়াতে আপোনাৰ এই যিটো খালী যে আছে, এইটোত আপোনাৰ ষ্ট'ন থাকে, সেইটো পায়। চ' আপোনালোকে সেইটো যদি কিনিব বিচাৰে সেইটো কিনিব পাৰে, বাট অকণমান দেখিবলৈ সৰু হয়। যিহেতু আমাৰ ডিজাইনিংটো এইটো দি আছিলে, চ' এইটো 24x24 বুলি কয় লেচ। চ' এইটো লেচ যিহেতু আছিলে, এইটো লেচতে আমি ইউজ কৰিছোঁ। আৰু মই কাটিছোঁ এইটো, ইয়াৰ পৰা মই কাটি লৈছোঁ। আৰু মই এনেকৈ কাটোঁ যাতে মই কিমান ইয়াতে আপোনাৰ মেখেলা চাদৰত 1.5 মিটাৰ গৈছে, 1.5 মিটাৰ যায়। চ' মই এনেকৈ 1.5 মিটাৰ এটা অলৰেডি কাটি লৈছিলোঁ। এইখিনি মোৰ অলৰেডি কাটা আছে আৰু, বাট এইটো আপোনাৰ কাটি কিনি থোৱা আছিলে, দেখাইছোঁ মই। এইটো আপোনাৰ কি হয়, এটা ছাইডত যদি আপুনি কমকৈ লৈছে, এটা ছাইডত মই 1 2 3 4 5 6 7 8 9 10 11 12টা লৈছোঁ। বাট নেক্সটটোত মই এইটো ছাইডত মই 12টা লৈছোঁ, এইটো ছাইডত মই 12টা লৈছোঁ। বাট এইটো ছাইডত মই কমকৈ লৈছোঁ, 10টা লোৱা যায়। তেতিয়া আপোনাৰ কি হয়, এটা ছাইডত আপুনি 12টা লওক, এটা ছাইডত, কাৰণ এইটো চাওক, এইটো লেচটো মই এইটো গোটেইটো দেখাই দিছোঁ। এইটোত আপোনাৰ 24টা থাকে টোটেল, ঠিক আছে। চ' মাজতে মই কাটি কিনে আপোনাৰ 12টা কৰিছোঁ। আৰু যিটো এইটো দীঘলীয়া হয়, সেইটো মই 10টা লৈছোঁ। তাৰ মেইন কাৰণটো হৈছে, যদি আপুনি 12টা লয়, ছাপ'জ 12টা লৈছে, এইফালে যদি 12টা লৈ লয় দুই ছাইডে, তেতিয়া আপোনাৰ ইয়ালৈকে আহিব। আৰু এই যিটো বস্তু, এইটো আৰু এইটো সমান নহয়, এনেকৈ সমান নহয়। ইয়াতে চাওক, ইয়াতে এইটোৰ পৰা এইটো সমান হৈছে, দেখিছে, এইটোৰ পৰা এইটো সমান হৈ গৈছে, এইটোৰ পৰা এইটো
মানে একদম এনেকৈ যদি আপুনি বৰফিটো মানে কাটি দিয়ে মাজেৰে তেতিয়াহ'লে 4টা পূৰা সমানত ত্ৰিভুজাকৃতিত মানে সমানত ডিভাইড হ'ব। চ' সেইটো কাৰণে এইটো বস্তু হয় আপুনি 12টা মানে লৈ কিনে 10টা ল'ব পাৰে। ল'লে আপোনাৰ এইটো চাইজত আহি যায়। ইয়াতকৈ যদি ডাঙৰ দিয়ে তেতিয়াহ'লে আপোনাৰ ধৰি লওক 14 বা 15 লৈ কিনে আপোনাৰ 11 বা 12টামান এটা ছাইডত ল'ব পাৰে। তেতিয়া আপোনাৰ এইটো চাইজটো এনেকৈ আহি যাব। বাট মই এইটো চাইজতে কৰা আছিলে যিহেতু এইটো চাইডত কৰিছোঁ আৰু ইয়াতে টিকলা এটা দিছোঁ। আৰু এটা কথা, এইটোৰে দুটা পায়, ঠিক আছে। এইটো লেচৰে দুটা আহে আপোনাৰ, এই ষ্টোন নথকাৰে। কিয় কৈছোঁ, মই যেতিয়া ৰঙিয়াৰ পৰা কিনিছিলোঁ সেইটোৰ আপোনাৰ এই যিটো লেংথ আছে এই যিটো মাজৰ গেপিং আছে এই গেপিংটো কম আছিলে আৰু আপোনাৰ অকণমান বেছি টাইট আছিলে বস্তুটো। এনেকৈ দিলে অকণমান টাইট ফিল হয়, সেইটোৰ অকণমান দামটো কম হয়। কিন্তু এইটো আপোনাৰ পাৰফেক্ট হয়। এইটো আপুনি এনেকৈ দিলেও একো নহয়, সেইটো আপোনাৰ সেই থাকে। তো সেইটোত আপুনি 12টা প্লাছ 11টা ল'ব লাগিছিলে। সেইটো 12টা এক চাইডত 11টা ল'ব লাগিছিলে। আৰু এইটো আপোনাৰ মই আগৰটোত 4টাই লৈছোঁ, কিন্তু ইয়াতকৈ আগৰ কাপোৰ কেইযোৰ সৰু লাগিছে। যিহেতু আগৰ আমি সেই হেৰিটো নানো আৰু আমাৰ যিটো কেটলগ হয় সেইটো আপোনাৰ প্ৰথম কাপোৰযোৰৰ যে দিয়া আছে, চ' সেইটোত আমি সেইটো ইউজ কৰা গৈছিলে। কাৰণ সেইটো আমি প্ৰথম ৰঙিয়াৰ পৰা বজাৰ কৰা হয়, চ' তাত সেইটোৱে পায়। চ' সেইটো কাৰণে আমি এইটো ইউজ কৰোঁ। এইটোত ডাঙৰ লাগিছে। আপুনি যদি কাপোৰযোৰ মানে হেৰিত চাই মিছ'ত চাই তেতিয়াহ'লে আপুনি সেইটোত সৰু পাব অকণমান। চ' এইটো আপোনাৰ ইয়াতে ডাঙৰ হৈ গৈছে। ইয়াতে মই কি কৰিছোঁ 5টা লৈছোঁ, দেখিছে? কিন্তু এটা ছাইডত 4টা লৈছোঁ। চাওক, 1 2 3 4 5টা আৰু এটা ছাইডত এইটো ছাইডত মই 4টা লৈছোঁ। এনেকৈ লোৱাৰ কাৰণে আপোনাৰ এইটোৰ পৰা এইটো সমান, এইটোৰ পৰা এইটো সমান হৈ গৈছে। সেইকাৰণে আপোনালোকে ল'লে এনেকৈ ল'ব বৰফি কাঠবিলাক, তেতিয়া দেখিবলৈ খুব ধুনীয়া দেখি। আৰু ফুলটো এনেকৈ পেষ্ট কৰি কিনে ওপৰত এটা বুটা টাইপ মণি এটা দি দিছোঁ। আৰু বেলেগ ডিজাইন ইয়াতে নাছিলে, চ' এইটোৱে হয়। এইটো অকণমান দেখিবলৈ ডাঙৰ হয় আৰু যিহেতু বেলেগ ডিজাইন দিয়া নাই আৰু ইয়াতে, চ' এইটোৱে ডিজাইন আছিলে। চ' কেনে পালে জনাব। আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে কাপোৰযোৰ দেখিবলৈ এনে অৰিজিনেলত বহুত ধুনীয়া হয়। আপোনালোকে মিছ'টো গৈ কিনে আমাৰ লিংক যিটো আছে সেইটোত ক্লিক কৰিলে আপোনালোকে পাই যাব। মই বাৰু দি দিম লিংকটো, তাত গ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। এনেকৈ পাব, এইটো মিছ'ৰ কাপোৰ হয়, ঠিক আছে। আৰু যদি অফলাইনত দিব বিচাৰে, আপোনালোকে যদি ধৰি লওক হেণ্ডমেডত ল'ব বিচাৰে, তেতিয়া আৰু বেছি ধুনীয়া দেখে কাপোৰযোৰ। যিটো অৰিজিনেল আপোনাৰ ফটো আছে সেইটো নিচিনা আহিব। সেইযোৰ যিহেতু হেণ্ডমেড মিক্স পাটত বনোৱা আছিলে, সেনেকৈ আহিব আৰু দেখিবলৈ খুব ধুনীয়া লাগিব, পাটৰ ছেটৰ নিচিনা লাগে। আৰু যদি ইয়াতকৈ বেছি কিবা কাষ্টমাইজ হিচাপত ফুল দিব বিচাৰে তেতিয়াহ'লে আমি সেইটো দি দিম। আৰু লগতে অফলাইনত কৰিলে আপোনালোকৰ দহি গুঠা আৰু লগতে চিলোৱাটোতো অফলাইনতো থাকে, অনলাইনতো থাকে। আৰু দহি গুঠাটো আপোনালোকে অফলাইনত পাই যাব। যদি মণি দহি দিব লাগে সেইটোও পাব, ক্ৰিষ্টেল দহি, মণি দহি। বাকী আমাৰ ভিডিঅ'বিলাক কেনে পাই জনাব। আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব আৰু লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আমাৰ ভিডিঅ'বিলাক কেনেকুৱা পায় আৰু কাপোৰযোৰ কেনেকুৱা পাইছে সেইটো জনাব। আজিলৈ আহিছোঁ, গুড নাইট, বাই বাই।